নমস্কাৰ। আজি উপনিষদৰ কথা পাতিবলৈ গৈছোঁ। উপনিষদে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মনীষীসকলক, বিজ্ঞানী, দাৰ্শনিক বহুতকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু তেনে বহুত মনীষীয়ে উপনিষদৰ ওপৰত মতামত দি গৈছে। নিলছ বৰ পৰমাণু বিজ্ঞানী, তেওঁ কৈছিলে যে মই কিবা প্ৰশ্নত উত্তৰ বিচাৰিলে মই উপনিষদক সোধোঁ। আৰ্থাৰ শ্বপেনহাৱাৰ, তেওঁ কৈছিলে যে দেয়াৰ ইজ ন' ছাচ এ এলিভেটিং ষ্টাডি লাইক উপনিষদ ইন দ্য হোল ৱৰ্ল্ড। উপনিষদ আৰ মাই চলেছ অফ মাই লাইফ, চলেছ অফ মাই ডেথ। সমগ্ৰ বিশ্বতে উপনিষদৰ নিচিনা ইমান উপকাৰী আৰু ইমান উচ্চতা সম্পন্ন অধ্যয়ন ক'তো নাই। এডউইন শ্ৰ'ডিংগাৰ, তেওঁ কোৱাণ্টাম মেকানিক্সৰ এজন প্ৰতিষ্ঠাপক। তেওঁ কৈছিলে যে এই আমাৰ গোটেই জগতত ইখন আৰু সেইখন জগতৰ এই গোটেই জগতবিলাক কিহে চিনকনাইজ কৰি ৰাখিছে, কিহে সামঞ্জস্য বজাই ৰাখিছে, আৰু তেওঁ এই প্ৰশ্নটোৰ উত্তৰো উপনিষদত পাইছিলে। আৰু তেনেকৈ বিশ্বৰ বহু মনীষীয়ে উপনিষদৰ ওপৰত তেওঁলোকৰ মতামত দি গৈছে। এতিয়া আমি কথা পাতিবলৈ গৈ আছোঁ উপনিষদনো কি। উপনিষদ হৈছে বেদৰ এটা অংশ, বেদৰ শেষ অংশটো, যিটো জ্ঞানকাণ্ড বুলি কোৱা হয়। বেদত মূলতে 4টা অংশ আছে যদিও ইয়াৰ মূলতে 2টা ভাগত ভগাব পাৰি। এটা হৈছে কৰ্মকাণ্ড বা বুজা পাতল, আৰু আনটো হৈছে জ্ঞানকাণ্ড, যিখিনিয়ে আমাক প্ৰকৃত জ্ঞানৰ সন্ধান দিয়ে। আৰু উপনিষদ হৈছে সেই জ্ঞানকাণ্ড। উপনিষদ সংখ্যাত বহুত আছে, 100তকৈও বেছি উপনিষদ আছে, কিন্তু তাৰে 10খন বা 11খন মুখ্য উপনিষদ বুলি ধৰা হয়। আৰু এইকেইখনৰ ওপৰত 10খনত নে 11খনত ভাগৱতপাদ আদি শংকৰাচাৰ্যই তেওঁৰ কমেণ্টেটৰী দি গৈছিলে, তেওঁ ব্যাখ্যা দি থৈ গৈছিলে। 10খন নে 11খন সেই কথাটো নিশ্চয়কৈ কোনেও ভালকৈ নাজানে। কোনোবাই কয় 10খন, কোনোবাই কয় 11খন। এইকেইখন হৈছে মুখ্য উপনিষদ বুলি ধৰা হয়। এইকেইখন কিয় মুখ্য উপনিষদ বুলি ধৰা হয়? কিয় ইয়াত আমাৰ অস্তিত্বৰ অনুসন্ধান আছে, এই সৃষ্টিৰ অনুসন্ধান আছে। এই সৃষ্টিৰ অনুসন্ধানত গৈ এই গোটেই প্ৰকৃততে কি চলি আছে সেই কথাখিনি উদ্ঘাটন কৰা হয়। প্ৰতিটো বস্তুৰে এটা উৎস থাকে। এনেকৈয়ে প্ৰত্যেক জীৱৰে চেতনা থাকে, সেনেকৈ আমাৰো চেতনা আছে। সেই উৎসটোত ক'ৰ পৰা গোটেই বস্তুবোৰ আৰম্ভ হয়, চেতনা থকা জীৱৰ মাজেদিহে গৈ জানিব পাৰি। আৰু সেই কথাটো এই পৃথিৱীত কেৱল মানুহৰ কাৰণেহে সম্ভৱ। আৰু উপনিষদবিলাক অতি বিজ্ঞানসন্মতভাৱেই ইয়াত অনুসন্ধান চলে। আৰু শেষ পৰ্যায়ত উপনিষদৰ যি জ্ঞান, সেই জ্ঞানে বিজ্ঞানক অতিক্ৰমি যায়। কাৰণ বিজ্ঞানত সদায় এটা অবজেক্টিভৰ বস্তুৰ ওপৰত অধ্যয়ন কৰা হয়, মানে বস্তুনিষ্ঠ এটা বস্তুৰ ওপৰত বিজ্ঞানৰ অধ্যয়ন কৰা হয়, যিটো উপনিষদে সেই বস্তুটো অধ্যয়ন কৰে, আৰু যোনে অধ্যয়ন কৰিছে সেইজনকো অধ্যয়ন কৰে, আৰু তাৰ লগত অভিজ্ঞতা, অনুভূতি, আমাৰ এই গোটেই কথাখিনিও উপনিষদে অনুসন্ধান কৰে। আৰু তেনেকৈ আমাক আমাৰ উৎসলৈ লৈ যায়, যিটো উৎসৰ পৰা আমি এইখন পৃথিৱীলৈ আহিছোঁ, আমি এই এটা শৰীৰ ৰূপ পাইছোঁ। এই কথাখিনি প্ৰকৃত উৎসলৈ লৈ যায়, আমি ক'ৰ পৰা ইয়ালৈ আহিছোঁ। আৰু সেইটো কাৰণে ই আমাক অস্তিত্বৰ সন্ধানলৈ আঙুলিয়াই দিয়ে। সেইটো কাৰণে এইকেইখন উপনিষদক মুখ্য উপনিষদ বুলি ধৰা হয়।